নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ কুৰবানী ঈদত অবৈধ গৰু বধৰ অভিযোগত 16 জনকৈ লোকক অসমত গ্ৰেপ্তাৰ কৰা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঈদুল জোহাৰ সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত গৰু মহ বধ আৰু ইয়াৰ অংশ উদ্ধাৰৰ ঘটনাৰ প্ৰতি গভীৰ উদ্বেগ প্ৰকাশ কৰিছে কাছাৰৰ 9 জন লোকক আৰু শ্ৰীভূমিৰ 7 জনকৈ লোকক গ্ৰেপ্তাৰ কৰা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনোৱা মতে সাম্প্ৰদায়িক সম্প্ৰীতি বজাই ৰাখিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হলেও অৰাজকতা বা বৰ্বৰতাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে আমাৰ সংবিধানে ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ সুনিশ্চিত কৰাৰ সমান্তৰালভাৱে আইনৰ শাসন আৰু জন শৃংখলা সমানে ৰক্ষা কৰে মুখ্যমন্ত্ৰী শৰ্মাই কৈছে এই ঈদুল জোহাত সমগ্ৰ অসমৰ একাধিক স্থানৰ পৰা অবৈধভাৱে গোবধ আৰু গৰুৰ অংশ উদ্ধাৰৰ বিৰক্তিকৰ ঘটনা সংঘটিত হোৱাৰ বাতৰি পোৱা গৈছে মুখ্যমন্ত্ৰী শৰ্মাই কৈছে আমি সাম্প্ৰদায়িক সম্প্ৰীতি ৰক্ষাৰ প্ৰতি সদায় দায়বদ্ধ কিন্তু আইন বহিৰ্ভূত বা নিষ্ঠুৰতাক আমি মানি ল'ব নোৱাৰিম বিশ্বাস আৰু পটভূমি নিৰ্বিশেষে সকলো আইন উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব পৰৱৰ্তী খবৰ বিজেপি ত্যাগ কৰিব হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ এই মন্তব্য কৰিছে গৌৰৱ গগৈয়ে কৈছে বিজেপি চৰকাৰ নাহিলে অসমত প্ৰথমে বিজেপি ত্যাগ কৰা মানুহজন হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দল বাগৰা নেতা হৈছে হিমন্ত বিশ্ব শৰ্মা যিফালে ক্ষমতা আছে সেইফালে হিমন্ত বিশ্ব শৰ্মা যায় গতিকে বিজেপি চৰকাৰ পৰাজিত হোৱাৰ লগে লগে প্ৰথমতে বিজেপি ত্যাগ কৰিব হিমন্ত বিশ্ব শৰ্মাক লৈ এই ভৱিষ্যতবাণী কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈ আন এটা খবৰ ৰাজ্যত এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ গুণ্ডাৰাজ চলিছে নিশা 1 বজাত দিগলি পুখুৰীৰ পাৰৰ গছ কটাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি থকা প্ৰতিবাদকাৰীৰ ওপৰত অতি নিৰ্মমভাৱে জপিয়াই পৰিছে আৰক্ষী সাংবাদিক প্ৰতিবাদকাৰী এনে ধৰণে গ্ৰেপ্তাৰ কৰা কাৰ্যত তীব্ৰ ভাষাৰে গৰিহণা দিছো অপৰাধৰ ৰম্যভূমিলৈ পৰিণত হোৱা গুৱাহাটীবাসীক সুৰক্ষা দিব নোৱাৰা অসম আৰক্ষীৰ এতিয়া প্ৰধান কাম হৈছে বিৰোধী কণ্ঠক দমন কৰি চৰকাৰৰ গুণানুকীৰ্তন কৰা আন এটা খবৰ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে পুনৰ সৰব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে অনুপ্ৰৱেশকাৰীসকলক উভতাই পঠোৱা কাৰ্য আইনী প্ৰক্ৰিয়াৰ অধীনত কৰি থকা হৈছে আগন্তুক দিনত আমি আৰু অধিক অনুপ্ৰৱেশকাৰীক উভতাই পঠোৱাৰ বাবে কাম কৰি যাবলৈ প্ৰতিশ্ৰুতিবদ্ধ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে তীব্ৰ গতিত চলিব বাংলাদেশী চিনাক্তকৰণ সিধাই পঠিয়াই দিয়া হ'ব বাংলাদেশলৈ ক্ষীপ্ৰ গতিত অসমত বাংলাদেশী চিনাক্তকৰণৰ কাম চলিব আৰু যিসকলক বাংলাদেশী বুলি ডিক্লেয়াৰ কৰা হয় তেওঁলোকক বাংলাদেশলৈ পঠিয়াই দিয়া হ'ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই পৰৱৰ্তী খবৰ উজনি অসমখন শৃংখল চলিহাৰ পৈতৃক সম্পত্তি নহয় বিজেপিৰ কথামতে কাম কৰি আছে শৃংখল চলিহাই বিজেপিৰ মতেই মুছলমানৰ বিৰুদ্ধে এটাৰ পাছত এটাকৈ সাম্প্ৰদায়িক মন্তব্য কৰি আছে শৃংখল চলিহাক এইবাৰ হুংকাৰ দিলে মুছলিম সংগঠনে পৰৱৰ্তী খবৰ পবিত্ৰ ঈদৰ দিনাই বিজেপি চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিল অসমৰ সংখ্যালঘু মুছলমানসকলৰ অধিকাৰ কাঢ়ি ল'ব বিচাৰিছে বিজেপি চৰকাৰে মুছলমানৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰি বিদেশীৰ নামত হাৰাশাস্তি কৰাৰ অভিযোগো উত্থাপন কৰা হৈছে অসমত অতি সোনকালেই এনআৰচি সম্পূৰ্ণকৰণ কৰিব লাগে বুলি দাবী জনাইছে মুছলমানক বাংলাদেশীৰ নামত হাৰাশাস্তি নকৰিবলৈ দাবী জনাইছে
মধ্যাহ্ন ভোজনক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে লৈছে ডাঙৰ সিদ্ধান্ত। এতিয়াৰ পৰা মধ্যাহ্ন ভোজন কোনো চৰকাৰী বিদ্যালয়ত নহয়, নিৰ্দিষ্ট জিলাৰ নিৰ্দিষ্ট স্থানত মধ্যাহ্ন ভোজন তৈয়াৰ কৰা হ'ব আৰু প্ৰত্যেকখন স্কুললৈ জিলাৰ পৰাই প্ৰেৰণ কৰা হ'ব মধ্যাহ্ন ভোজন। 25 কোটি টকা ব্যয় সাপেক্ষে জিলাই জিলাই নিৰ্মাণ কৰা হ'ব পাকঘৰ। অক্ষয় পাত্ৰ নামৰ এই পাকঘৰতেই ৰন্ধা হ'ব মধ্যাহ্ন ভোজনৰ আহাৰ। ৰন্ধন কৰ্মীৰ কাম হ'ব আহাৰ বিতৰণ। বিশেষ অনুষ্ঠানৰ বাবেও এই পাকঘৰতেই ৰন্ধা হ'ব আহাৰ। এতিয়াৰ পৰা মধ্যাহ্ন ভোজনক লৈ এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। প্ৰত্যেকখন জিলাৰ এখন স্থানত অক্ষয় পাত্ৰ নামৰ পাকঘৰ নিৰ্মাণ কৰা হ'ব আৰু জিলাৰ এখন প্ৰান্তৰ পৰা আন এখন প্ৰান্তলৈ গাড়ীত লৈ যোৱা হ'ব মধ্যাহ্ন ভোজনৰ আহাৰ। বিদ্যালয়ৰ প্ৰধান শিক্ষকে মধ্যাহ্ন ভোজনৰ বাবে বিভিন্ন অজুহাত দেখুৱাই পাঠদানৰ পৰা আঁতৰি যায়। বহু এনেকুৱা অভিযোগ উত্থাপন হোৱাৰ পাছতেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। পৰৱৰ্তী খবৰ, জৰাজীৰ্ণ পথৰ দুৰৱস্থা বিষয়ে জানিবলৈ অসম চৰকাৰে মুকলি কৰিব বিশেষ পৰ্টেল। জৰাজীৰ্ণ পথৰ ফটো পৰ্টেলত আপলোড কৰাৰ 7 দিনৰ ভিতৰতে ভাল কৰা হ'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়াৰ পৰা আপোনাৰ অঞ্চলত যদি ৰাস্তাৰ অৱস্থা বেয়া হয়, জৰাজীৰ্ণ হয়, তেনেহ'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এখন পৰ্টেল মুকলি কৰিব আৰু সেই পৰ্টেলত আপোনাৰ অঞ্চলত থকা বেয়া ৰাস্তাৰ ছবি আপলোড কৰিলেই 7 দিনৰ ভিতৰত ভাল কৰা হ'ব বুলি মন্তব্য কৰিছে খুদ মুখ্যমন্ত্ৰী শৰ্মাই। আন এটা খবৰ, মুছলমানক টাৰ্গেট নকৰিব। বাংলাদেশীৰ নামত মুছলমানক কৰা অত্যাচাৰ বন্ধ নকৰিলে ভয়ংকৰ আন্দোলন হ'ব। পুছবেক নীতি বন্ধ কৰক হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বিৰুদ্ধে পবিত্ৰ ঈদৰ দিনাই আৰম্ভ কৰিছে প্ৰতিবাদ। ঈদগাহ ময়দানৰ পৰাই গৰজি উঠিল সংখ্যালঘু সংগ্ৰাম পৰিষদ। সংখ্যালঘু সংগ্ৰাম পৰিষদে কৈছে বাংলাদেশীক লৈ ৰাজনীতি নকৰিব, স্বদেশীক বিদেশী কৰাৰ নাটক বন্ধ কৰক চৰকাৰে। পৰৱৰ্তী খবৰ, ভাৰতত 6000 অতিক্ৰম কৰিলে COVID-19 ৰোগীৰ সংখ্যা। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি ভাৰতত সক্ৰিয় কোভিড ৰোগীৰ সংখ্যা 6133 জনলৈ বৃদ্ধি পাইছে। আকৌ 2019 চনৰ সেই ভয়ংকৰ দিনলৈ এতিয়া মনত পৰিছে। সমগ্ৰ দেশত লকডাউন ঘোষণা কৰা হৈছিল। বিগত 24 ঘণ্টাত 769 জন নতুনকৈ সংক্ৰমিত হৈছে বুলি জানিব পৰা গৈছে। সৰ্বাধিক আক্ৰান্ত হোৱা ৰাজ্য হৈছে কেৰালা, তাৰ পিছত গুজৰাট, পশ্চিম বংগ আৰু দিল্লী। বিগত 24 ঘণ্টাত 6 জনকৈ লোকৰ মৃত্যু হৈছে আৰু চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা মুঠ 65 জনকৈ লোকৰ মৃত্যু হৈছে। চৰকাৰী সূত্ৰৰ মতে অধিকাংশ ৰোগীৰ লক্ষণ মৃদু আৰু তেওঁলোক ঘৰুৱা চিকিৎসাৰ অধীনত আছে। জনসাধাৰণক মাস্ক পিন্ধা, সামাজিক দূৰত্ব বজাই ৰখা আৰু নিয়মিত হাত ধোৱাৰ দৰে স্বাস্থ্যবিধি মানি চলিবলৈ আহ্বান জনোৱা হৈছে। 22 মে'ত সক্ৰিয় ৰোগীৰ সংখ্যা 257 আছিল, যি এতিয়া 6133 জনলৈ বৃদ্ধি পাইছে।